নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো নিশ্চয় ভালে আছে। বৰ্তমান সময়ত খুব অসুখ বিসুখ হৈ আছে, মানুহৰ জ্বৰ চৰ্দি কাহ এইবিলাক বেছিকৈ হৈ আছে। তাৰ কাৰণে কি হৈছে, আমাৰো হস্পিটেল ডিউটি বেলেগ বেলেগ ধৰণে হৈছে। আজি আমাৰ ইভিনিং ডিউটি আছে, এই সময়ত পেচেণ্টৰ ভিৰ অলপ কম, সেইবাবে ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই, আজি এটা ভিডিঅ' বনাই লওঁ সৰুকৈ। ভিডিঅ'ত বিশেষ কিনো ক'ম, এই সময়কৰণত আপোনালোকে অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব, মানে স্বাস্থ্য যাতে সুকলমে ৰাখিব পাৰে তাৰ চেষ্টা কৰিব। যথেষ্ট পানী খাব আৰু খুব বেছি ঠাণ্ডা বস্তু নাখাব, সেইখিনি মই আগৰ ভিডিঅ'টো কৈছোঁ। এতিয়া আপোনালোকক অকণমান আমাৰ হস্পিটেলখনৰ চৌপাশটো দেখুৱাবলৈ চেষ্টা কৰিম। আজিকালি চৰকাৰী খণ্ডৰ হস্পিটেলবিলাক কিমান সুন্দৰ সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, সেই বিষয়ে অকণমান দেখুৱাম। লগতে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইজোপা মোৰ পাছফালে আছে বৰগছ, চাওকচোন। এই ঠাণ্ডাত AC হাৱাৰ প্ৰয়োজন নাই। এনেকুৱা যদি বৰগছৰ তলত আপোনালোক থাকে, AC হাৱাৰ প্ৰয়োজন নাই। এইজোপা চাওক কিমান সুন্দৰ, বহুত ডাঙৰ বৰগছ, আপোনালোকে দেখি ভাল লাগিব মনটো। মানে এইজোপাৰ তলত ইমান ধুনীয়া বতাহ মাৰি আছে নহয়, আপোনাক কি ক'ম। আৰু লগতে আছে আমাৰ এইখন এখন উদ্যান। এইখন হ'ল আমাৰ হস্পিটেলৰ ফল মূল আৰু শিশু উদ্যান। ইয়াতে জোলনা আছে, শিশুবিলাকে খেলি থাকিবলৈ সেইফালে জোলনা আছে। যেতিয়া পেচেণ্ট হিচাপে আহে বা পেচেণ্টৰ লগত শিশু আহে, তেতিয়াহ'লে শিশুসকলে এই জোলনাত খেলিবলৈ সুবিধা পায়। লগতে এয়া আছে কাজু বাদামৰ গছ, কাজু বাদাম। আজি অলপ দিনৰ আগত বাদাম লাগি সৰিলে বাদামখিনি। আৰু এই বাদাম যিটো কাজু বাদাম নিষ্কাশন কৰা হয়, তাৰ পৰা উলিওৱা হয়, প্ৰচিডিউৰটো বহুত দীঘলীয়া, সেইকাৰণে ইয়াতে পৰি গেলি যায়, আমি বহুতে নিনিওঁ। কিন্তু ইয়াৰ ওচৰৰ মানুহখিনিয়ে নি পেলাই কাজু বাদাম উলিয়াই খায়, কাৰণ ইয়াতে বহুত কাজু বাদামৰ গছ আছে। এই যথেষ্ট গছ আছে ইয়াত কাজু বাদামৰ। আৰু হস্পিটেলৰ চাৰিওপাশটো চাওক কিমান সুন্দৰ এটা পৰিৱেশ, সেউজীয়া সেউজীয়া সেউজীয়া। যিমান দূৰলৈকে আপোনাৰ চকু যাব, অকল আপুনি সেউজীয়াই দেখিব। এয়া আছে মধুৰি গছ, ইয়াতে মধুৰি গছ বহুত আছে। ইয়াত এই উদ্যানত 4-5জোপা আছেই, আৰু গোটেই বাউণ্ডেৰীটোত সেইফালে মধুৰি গছ। আপোনাৰ আৰু দুদিনমানৰ পাছত মধুৰি গছ খাই মধুৰি গছ নহয় দেই, ফুল হৈ গৈছে। মধুৰি খাই আমনি লাগি যাব। আৰু সেই কোৱাটাৰবিলাক দেখিছেনে, তাতে আছে আম গছ আছে, কঁঠাল গছ আছে, বিভিন্ন ধৰণৰ ফল মূল আছে। ইয়াত জামুও আছে, কিন্তু এইবাৰ জামু লগা দেখা নাই। আৰু কি দেখুৱাম, এইজোপা হৈ গ'ল আমাৰ হস্পিটেলৰ দেৱদাৰু। এক মিনিট, তাৰপাছত মই নেমু উলিয়াই দিছোঁ। এয়া পাইন গছ। আৰু আমি গৰমৰ সময়ত চৰ্বত খোৱাৰ কথা আছিলে, নেমু মই লৈ আহিছিলোঁ, ভিতৰৰ পৰা মাতি আছে যে নেমু উলিয়াই দিব লাগে, চৰ্বত খাব লাগে। গতিকে চৰ্বত খাই লওঁ, তাৰপাছত আকৌ কি ভিডিঅ' হয় দেখাম, ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে মোৰ পাছফালে লগা নীলা আকাশখন চাই লওকচোন, কিমান নীলা মোৰ স্পৰ্টিং লগত প্ৰায় মিলি গৈছে। নীলা আকাশৰ তলত গৰমত গছৰ তলত ভিডিঅ' বনোৱা মজাই বেলেগ, যি বনায় সিহে গম পায়। ধন্যবাদ।